আল্ট্ৰা T7 এখন চাব পাৰে মানে আল্ট্ৰা T7 2022 গাড়ী হয় 22 গাড়ী তো এইখন গাড়ী আমি ভিডিও বনাইছিলো ভিডিও বনাওতে কাস্টমাৰে চালে সবে পছন্দ কৰি গাড়ীখন লৈ গল তো এনেকুৱা বহুত গাড়ী আছে আমাৰ লগত এতিয়া দাদা আপুনি গাড়ীখন লৈছে নমস্কাৰ হয় নমস্কাৰ প্ৰথমে আপুনি আপোনাৰ পৰিচয়টো দিয়ক যে আপুনি ক'ৰ পৰা আহিছে হয় মোৰ নাম সকিউৰ ৰহমান মোৰ ঘৰ ধুবুৰী ডিস্ট্ৰিক্ট হয় মই ধুবুৰীৰ পৰা আহিছো এখন গাড়ী নিবলৈ এখন গাড়ী কিমান টকাত পালে আপোনালোকে এখন গাড়ী 8,70,000 মই পাইছো 8,70,000 আপোনাৰ ডাউন পেমেন্ট কিমান মান দিছে ডাউন পেমেন্ট মই 2,70,000 দিছো 2,70,000 বাকি কিনে আপোনাৰ ফাইনান্স হৈছে কোন ফাইনান্সৰ পৰা লৈছে এটো সোলাৰ ফাইনান্সৰ পৰা বহুতে কয় যে দাদা 50,000 টকা ডাউন পেমেন্ট দিম মোক গাড়ীখন লাগে এটো আজিৰ দিনত বহুত কঠিন বহুত নাপায় বুলি ধৰি লওক তো 8,70,000 টকাত এখন গাড়ীখন পালে দাদা গাড়ীখন আপুনি লৈ হেপি নে মই হেপি এতিয়া এখন গাড়ী আপুনি ক'ত চলাব এখন মই এতিয়া ধুবুৰীৰ পৰা মানে আমাৰতো ইফানে ৱেষ্ট বেংগল আৰু গুৱাহাটীয়ে আহা যোৱা হয় মই হেতুৱে ভাবি আছো এনেকুৱা এখন গাড়ী যদি লোৱা যায় কিমান মান ইনকাম কৰিব পৰা যায় নতুন মানুহ এজনী যদি লয় ধৰি লওক তেওঁ চাকৰি বাদ দিলে চাকৰি কৰি আছিলে চাকৰি তেওঁ নিজৰ বছাই খুব গালি দিলে গালি দিয়াৰ পিছত তেওঁ ভাবিলে মই আজিৰ পৰা চাকৰি নকৰো গাড়ী এখন ল'ম ধুনীয়াকে নিজৰ পৰিয়ালটো হয় মেইনটেইন হয় চলিব পাৰিব আৰু মালিকো হৈ গ'ল লগত দুজন মানুহক সংস্থাপন দিব পাৰিব হয় হয় তো সেইকাৰণে বেলেগ কথা একো নাই আপোনাৰ যাত্ৰা হ'ব আৰু এনেকুৱা ধৰণৰ গাড়ী আপুনি লওক ভাল লাগিল মই কথা পাতি এতিয়া দাদাক এৰিছো আৰু দুটামান মই গাড়ী দেখাইছো আৰু কি গাড়ী আছে লৈ না এখন গাড়ীও চাব পাৰে ইয়াত দামবোৰ যিমান আছে মই আপোনাক কৈ দিম 15-12 গাড়ী ইয়াত আছে মোটামুটি আপোনাৰ 14 পৰা 15 লাখ টকা গাড়ী দাম ঠিক আছে আৰু ইপিনে আছে গাড়ী বহুত ধৰণৰ গাড়ী আছে ইয়াতে 19 আছে 19 চাব পাৰে এখন গাড়ী হয়তো বুক হৈছে নে বুক হোৱা নাই মই ক'ব নোৱাৰো সেইকাৰণে আপুনি খবৰ ল'ব আৰু গাড়ী আছে দেখাই আছো আৰু গাড়ী আছে এইপিনে চাও ইকোমেট আছে এইপিনে ইকোমেট আছে অশোক লিলনৰ ইকোমেট গাড়ী চাব পাৰে আৰু বঢ়িয়া গাড়ী আৰু এখন দেখাই আছো 712 মোটামুটি 11 লাখ মান টকা ধৰি ৰাখক এখন ধুনীয়া গাড়ী হয় কন্টেক্ট নম্বৰটো থাকিব তাতে আৰু এইপিনেও আছে গাড়ী এইপিনেও আছে গাড়ী চাই ল'ব আৰু কোনোবাই যদি চাওক কাবাক যদি লাগে মোৰ স্ক্ৰীনশ্বটটো মাৰি দিব তাতে স্ক্ৰীনশ্বট মাৰি দিয়া পিছত মই ক'ব পাৰিম যে কোনখন গাড়ী কি আছে এখন 710 নাক যোৱা মানে SFC এখন মোটামুটি 8 লাখ মান ধৰি ৰাখক কোনোবা যদি ইটাৰ ব্যৱসায় কৰিব বিচাৰে ইটাৰ ব্যৱসায় যদি কৰিব বিচাৰে এখন গাড়ী ল'ব পাৰে ইপিনে মহিন্দ্ৰা জিঅ' আছে ইপিনে জাইঅ মোটামুটি 8 পৰা 9 লাখ টকাৰ ভিতৰত এইবোৰ গাড়ী আছে চাওক আৰু ইপিনে চাওক আইচাৰ যদি কোনোবা বিচাৰি আছে 14 ফুটি আইচাৰ এখন গাড়ী 4 টন পাছিং 5 টন নহয় মোটামুটি আপোনাৰ 10 লাখ মান ধৰি ৰাখক আৰু গাড়ী আছে 710 10 লাখ টকা মান হ'ব বহুত গাড়ী আছে ইপিনে আৰু ইপিনে গাড়ী আছে আৰু ইপিনে আৰু এখন আল্ট্ৰা T7 আছে সেই মোটামুটি 8,70,9 লাখ টকা মানৰ গাড়ী পাব আৰু ইপিনে প্ৰাইভেট গাড়ীবোৰ আছে আলকাজাৰ বুলি কয় ম্যাগনাইট আৰু এটা মেচিন আছে ইপিনে দেখাই দিওঁ এইপিনে মেচিন এইটো চাব পাৰে আপোনালোকে তো বহুত ধৰণৰ গাড়ী আছে এইবোৰ গাড়ী ৰেডি হৈ আছে বিক্ৰীৰ বাবে তো আপোনালোকে আহিব চাওক ইপিনে গাড়ী ডেলিভাৰীও হৈ আছে বেলেগ কথা মই বেছি আৰু দীঘলীয়া নকৰোঁ আপোনালোক যিখন গাড়ী লাগে তাৰ এটা স্ক্ৰীনশ্বট মাৰিব আৰু মোক ফোন কৰিব